প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ভাৰতত আমি কিয় শিক্ষক দিৱস পালন কৰোঁ? শুদ্ধ উত্তৰটো হ'ল সমাজত শিক্ষকৰ অৱদানক স্বীকৃতি দিবলৈ ভাৰতত প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। এই দিৱসত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মবাৰ্ষিকী। পৰৱৰ্তী প্ৰশ্ন, 14 নৱেম্বৰৰ দিনটো ভাৰতত কিয় বিশেষ দিন বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰটো হ'ল জনপ্ৰিয়ভাৱে চাচা নেহৰু নামেৰে পৰিচিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জনাই প্ৰতি বছৰে 14 নৱেম্বৰত এই দিৱস পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰত জন্মগ্ৰহণ কৰা তেখেত শিশুৰ প্ৰতি থকা মৰমৰ বাবে পৰিচিত আছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ জেল কোনখন? শুদ্ধ উত্তৰটো হ'ল তিহাৰ জেল। তিহাৰ কাৰাগাৰ, যাক তিহাৰ কাৰাগাৰ আৰু তিহাৰ আশ্ৰম বুলিও কোৱা হয়, ভাৰতৰ এটা কাৰাগাৰ কমপ্লেক্স আৰু দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ কাৰাগাৰ কমপ্লেক্স। ইয়াৰ 400 একৰতকৈ অধিক মাটি বিস্তৃত 9খন কাৰ্যক্ষম কাৰাগাৰ আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম কাৰাগাৰখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ল 1848 চনত বেৰেলী আৰু এলাহাবাদ ভাৰতৰ প্ৰথম কেন্দ্ৰীয় কাৰাগাৰ স্থাপন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কোনটো দেশক পৃথিৱীৰ নদীৰ দেশ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল বাংলাদেশত সৰ্বাধিক নদী প্ৰায় 700 নদী আছে আৰু ইয়াক নদীৰ ভূমি বুলি জনা যায়। বাংলাদেশৰ কিছুমান প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ, গংগা, সোমা, আট্ৰাই, ৰায়ডাক, মহানন্দ, তিস্তা, কৰ্ণফুলি, মেঘনা আৰু বাংশী আদি নদীবোৰ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ তীৰ্থযাত্ৰা কোনটো? শুদ্ধ উত্তৰটো হ'ল কুম্ভ মেলা। কুম্ভ মেলা হিন্দু তীৰ্থযাত্ৰাৰ ভিতৰত অন্যতম পবিত্ৰ মেলা, যিটো 3 বছৰৰ মূৰে মূৰে এবাৰ অনুষ্ঠিত হয়। স্থানবোৰ হ'ল প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনীৰ মাজত যিকোনো এঠাইত 3 বছৰৰ মূৰে মূৰে এই মেলা পতা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ তীৰ্থযাত্ৰাৰ ৰাজধানী কোনখন? শুদ্ধ উত্তৰটো হ'ল বাৰাণসী। ভাৰতৰ তীৰ্থ ৰাজধানী বেনাৰস নামেৰেও ইয়াক জনাজাত। এই চহৰখন ভাৰতৰ ধৰ্মীয় ৰাজধানী বুলি গণ্য কৰা হয়। ইয়াত বিশ্বনাথ মন্দিৰ, কাশীৰ বিশ্বনাথ মন্দিৰ, ধনৱন্তৰী মন্দিৰ আদি কেইবাটাও প্ৰাচীন লগতে আধুনিক যুগৰ মন্দিৰ আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত বনাঞ্চল ধ্বংস হোৱাৰ মূল কাৰণ কি কি? শুদ্ধ উত্তৰটো হ'ল খেতি, কাঠ কটা, খনন আৰু জলবিদ্যুৎ শক্তিৰ প্ৰকল্পৰ বাবে বৰায়ে নিৰ্বিচাৰে বান্ধ নিৰ্মাণ কৰি ভাৰতৰ বনাঞ্চলৰ ধ্বংসৰ প্ৰধান কাৰণ হৈ পৰে। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ ক'ত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ল বিশ্বৰ প্ৰথমটো পাৰমাণৱিক বিস্ফোৰণ 1945 চনৰ 16 জুলাইত নিউ মেক্সিকোৰ লছ আলামছৰ পৰা 210 মাইল দক্ষিণে অৱস্থিত আলামোগ্ৰো বোমা ৰেঞ্জৰ সমভূমি অঞ্চলত প্লুটনিয়ামৰ বিস্ফোৰণৰ যন্ত্ৰ পৰীক্ষা কৰা হৈছিল। পৰীক্ষাৰ ক'ড নাম আছিল তিত্ত। পৰৱৰ্তী প্ৰশ্ন, গান্ধী জয়ন্তী কেতিয়া আৰু কিয় পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা মোহনদাস কৰমচাঁদ গান্ধীৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰা হয়। শেষ প্ৰশ্ন, কোন বছৰত ভাৰতে 100 কোটি জনসংখ্যা পালে? বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শুদ্ধ উত্তৰটো হ'ল 2000 চনৰ 11 মে তাৰিখত 100 মিলিয়ন অৰ্থাৎ 100 কোটি জনসংখ্যা হৈছিল ভাৰতৰ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।